ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰজাতিৰ খিলঞ্জীয়া মাছসমূহ যেনে মোৱা, পুঠি, শিঙৰা আদি উচ্চ পুষ্টিসম্পন্ন উৎকৃষ্ট খাদ্য। এই মাছসমূহত অত্যাৱশ্যকীয় মৌল যেনে লো, কেলছিয়াম, জিংক, আয়োডিন, প্ৰয়োজনীয় এমিনো এচিড আৰু ভিটামিন পৰ্যাপ্ত পৰিমাণে থাকে। এইবোৰে পুষ্টিহীনতাক মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিশেষকৈ মহিলা আৰু শিশুৰ পুষ্টিহীনতাৰ বিপক্ষে এইসমূহ পথ্য আৰু খাদ্যপ্ৰাণে বিশেষ ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰকৃতিৰ ওপৰত অহৈতুক কুঠাৰঘাত, অত্যাধিক মাছ ধৰা আৰু জল প্ৰদূষণৰ বাবে এই সৰু প্ৰজাতিৰ থলুৱা মাছসমূহ প্ৰায় লুপ্তপ্ৰায় হ'ব ধৰিছে। ফলস্বৰূপে এই মাছসমূহৰ ওপৰত পুষ্টিৰ বাবে নিৰ্ভৰশীল পৰিয়ালসমূহৰ বাবে এনে মাছৰ উপলব্ধতাত সমস্যাই দেখা দিছে। বিশ্বৰ অন্যতম অগ্ৰণী মীন পৰামৰ্শদাতা সংস্থা ৱৰ্ল্ড ফিছে উৰিষ্যা আৰু অসমৰ ভালেকেইটা পোনা উৎপাদন কেন্দ্ৰত এই প্ৰজাতিসমূহৰ প্ৰজনন এক নব্য আৰু উদ্ভাৱনী কৌশলেৰে সম্ভৱপৰ কৰিছে। এই পদ্ধতিৰে সৰু প্ৰজাতিৰ মাছৰ পোনা উৎপাদন সম্ভৱ হৈছে। এই পদ্ধতিৰ জৰিয়তে আপুনি সৰু প্ৰজাতিৰ মাছৰ উৎপাদন বঢ়াওক, সেইবোৰ বিক্ৰী কৰি টকা উপাৰ্জন কৰক আৰু আপোনাৰ পৰিয়ালক স্বাস্থ্যসন্মত খাদ্য যোগান ধৰক। আহক আমি ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছৰ সফল পোনা উৎপাদনৰ বাবে 8টা প্ৰয়োজনীয় পদক্ষেপ জানি লওঁ। পদক্ষেপ 1, য'ত প্ৰজননক্ষম মাছ প্ৰতিপালনৰ বাবে পুখুৰী প্ৰস্তুতকৰণ কৰা হয়। পোনতে একোটা জলভাগৰ অন্তৰ্গত বিভিন্ন উৎসৰ পৰা মোৱা, পুঠি আদিৰ প্ৰজননক্ষম মাছ সংগ্ৰহ কৰক। এই প্ৰজননক্ষম মাছসমূহক ফলপ্ৰসূ প্ৰজননৰ বাবে প্ৰস্তুত কৰিবলৈ সুষম পুষ্টিকৰ খাদ্য যোগান ধৰাটো নিশ্চিত কৰক। পদক্ষেপ 2, প্ৰজননক্ষম মাছ চপোৱা আৰু অনুকূলিতকৰণ। পদক্ষেপ 1ৰ পাছত মোৱা আৰু অন্যান্য প্ৰজননক্ষম মাছবোৰ নিখুঁতভাৱে ধৰি পৰিমিত ঠাণ্ডা পানীত অনুকূলন কক্ষলৈ লৈ যাব লাগে। অনুকূলনৰ বাবে অনুকূলন কক্ষত এইবোৰ কিছু সময় মিহি হাপাৰ ভিতৰত ৰাখিব লাগে। পদক্ষেপ 3, এই পদক্ষেপত প্ৰজননক্ষম মতা মাছ আৰু মাইকী মাছ চিনাক্তকৰণ কৰা হয়। সফল প্ৰজনন নিশ্চিত কৰিবলৈ পূৰ্ণবয়স্ক মাইকী মাছবোৰ ডাঙৰ আকাৰৰ, পাতল ৰং আৰু কোমল প্ৰসাৰিত পেটৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। মতা মোৱাবোৰ আকাৰত সৰু, উজ্জ্বল আৰু কৰ্ণপাখি হালধীয়া ৰং বিশিষ্ট। তদুপৰি মতা পুঠি মাছৰ পাৰ্শ্বীয় ৰেখাৰ কাষেৰে ৰঙা ৰঙৰ ৰেখা এডাল দেখা যায়। চৰ পুঠি মাছৰ ক্ষেত্ৰত মুখত এযোৰ সৰু দাঢ়ি থাকে। পদক্ষেপ 4, অৰ্থাৎ আবিষ্ট প্ৰজনন ব্যৱস্থাপনা। প্ৰজনন কক্ষত 2টা হাপা স্থাপন কৰক। এটা বাহ্যিক হাপা 250 মাইক্ৰন পাহিৰ আৰু এটা আভ্যন্তৰীণ হাপা 8 পৰা 10 মিলিমিটাৰ পাহিৰ, যিটো লোহাৰ সজাৰ দ্বাৰা সুৰক্ষিত হৈ থাকে। জলস্তৰ নিৰ্দিষ্ট হিচাপত ৰাখিব লাগে আৰু বাটনৰ জৰিয়তে অক্সিজেন সমৃদ্ধ পানীৰে অহৰহ বৰষুণৰ ব্যৱস্থা কৰিব লাগে, যাতে প্ৰজননৰ বাবে অনুকূল পৰিৱেশ নিশ্চিত হয়। পদক্ষেপ 5, হৰমন প্ৰয়োগ। হৰমন প্ৰয়োগৰ ক্ষেত্ৰত কৃত্ৰিম গনাডোট্ৰপিন হৰমন ব্যৱহাৰ কৰিব লাগে। ইনচুলিন চিৰিঞ্জৰ দ্বাৰা তলপেট গহ্বৰত হৰমন প্ৰয়োগ কৰাৰ আগতে 15 গুণ বিশুদ্ধ পানীৰ সৈতে হৰমনখিনি মিহলাই অৰ্থাৎ দ্ৰৱণ প্ৰস্তুত কৰি মতা মাছক প্ৰতি কেজি ওজনৰ বিপৰীতে 0.25 মিলিলিটাৰ আৰু মাইকী মাছৰ ক্ষেত্ৰত প্ৰতি কেজি ওজনৰ বিপৰীতে 0.5 মিলিলিটাৰ হাৰত অন্তঃক্ষেপণ কৰিব লাগে। মোৱা মতা আৰু মোৱা মাইকী মাছৰ 2:1 আৰু পুঠি আদিৰ বাবে মতা আৰু মাইকী মাছ হ'ব লাগে 1:1। পদক্ষেপ 6, প্ৰজনন আৰু কণী উষ্মকৰণ। হৰমন প্ৰয়োগৰ পাছত প্ৰজননক্ষম মাছবোৰ আভ্যন্তৰীণ হাপালৈ স্থানান্তৰিত কৰিব লাগে। সাধাৰণতে মাছবোৰে 6 পৰা 8 ঘণ্টাৰ ভিতৰত প্ৰজনন প্ৰক্ৰিয়া সমাপ্ত কৰে আৰু 12 পৰা 24 ঘণ্টাৰ ভিতৰত কণী ফুটে। 5 দিনা পুৱা বেজী দিয়া মাছবোৰ হাপাৰ পৰা আঁতৰাই বাহ্যিক হাপাৰ তলিত কণী লাগিছে নেকি পৰীক্ষা কৰিব লাগে। পদক্ষেপ 7, ভ্ৰূণ পোনা সংগ্ৰহ। পোনা ফুটাৰ 60 পৰা 72 ঘণ্টাৰ ভিতৰত
কুহুমথলী সম্পূৰ্ণৰূপে শোষিত হোৱাৰ ঠিক আগেয়ে ভ্ৰূণ পোনাবোৰ সংগ্ৰহ কৰিব লাগে। জোখমান বাতিৰ সহায়ত পোনাবোৰ সংগ্ৰহ কৰি অক্সিজেন সমৃদ্ধ পানীৰে ভৰ্তি পলিথিন মোনাত স্থানান্তৰিত কৰিব লাগে। পদক্ষেপ 8 টোপোলাকৰণ আৰু পৰিবহণ। স্মৰ্তব্য যে দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাবে টোপোলাবোৰ মজবুত কাৰ্টুনৰ বাকচত ৰাখিব লাগে যাতে পোনাখিনিৰ কোনো ক্ষতি নহয়। এই পদ্ধতিত পোনাবোৰ ৩-৪ দিনৰ ভিতৰত বিক্ৰীৰ বাবে সাজু হয়। এই পদ্ধতি অনুসৰণ কৰি মুঠ ১.৫ কেজিৰ পৰা ৩ কেজি মাইকী প্ৰজননক্ষম মোৱা মাছৰ পৰা প্ৰায় ১০ লাখ পৰ্যন্ত ভ্ৰূণ পোনা উৎপাদন কৰিব পাৰি। পুঠি মাছৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য। এই পদক্ষেপসমূহ অনুসৰণ কৰি আমি সৰু থলুৱা প্ৰজাতি মাছৰ গুণগত আৰু বহনক্ষম উৎপাদন নিশ্চিত কৰিব পাৰোঁ আৰু ইয়ে স্থানীয় জনগোষ্ঠীসমূহলৈ পুষ্টি যোগান আৰু অৰ্থনৈতিক লাভালাভ দুয়োটা সুবিধাই কঢ়িয়াই আনিব। এই পদ্ধতিয়ে জলসংবৰ্ধন সমৃদ্ধ কৰাই নহয়, উন্নত পুষ্টিৰ থল যোগান ধৰাৰ উপৰিও গ্ৰাম্য মীনপালক তথা পৰিয়ালৰ জীৱিকা সূচনা কৰে আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণতো সহায়ক হ'ব। আহক আমি একেলগে পুষ্টি আৰু জীৱিকাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি সকলোৰে বাবে পুষ্টিকৰ আৰু সমৃদ্ধিশালী ভৱিষ্যত সুৰক্ষিত কৰিব চেষ্টা কৰোঁ।